हेलो बंधुসকল गुड मॉर्निंग। আজি আপোনালোকক দেখাইছো আজি যাম কহৰা ফালে। আপোনালোকে ভিডিওটো চাই থাকিব। ইফালে মন কৰক এয়া কাজিৰঙা দৃশ্য হয়। ইয়াতে লোহা পোছ এটা হেনো গাড়ীয়ে আগত খুন্দিয়াই বেন কৰি ৰাখিছে। আজি ফাৰ্ষ্ট সেই পোছটোকে উঠাই আজি এটা পোছ ইয়াত বহাম আৰু এটা পোছ আগলৈ যাম। আপোনালোকে চাই থাকিব ভিডিঅ'ত। আজি গৰমটো বহুত বেছি, সেইকাৰণে স্পৰ্টিংটো খুলি আজি এনেকৈ ঘূৰি আছোঁ আৰু কাম কৰা ল'ৰাকেইজনৰ ওচৰতো যাওঁ আৰু আকৌ গছৰ ওচৰলৈ আহোঁ। কি কৰিব বন্ধুসকল, এনেকৈ আৰু নিজৰ কৰ্মৰ তাত ব্যস্ত থাকিবই লাগিব। দেখিছে এইফালে দৃশ্যবিলাক বহুত ধুনীয়া লাগিছে, একদম আকাশখনো চাই বহুত ভাল লাগিছে। আপোনালোকক ভালকৈ আৰু দেখাই দিছোঁ ইয়াৰ দৃশ্যটো, বহুত ভাল লাগিছে। আপোনালোকক কেনেকৈ লাগিছে আপোনালোকে ক'ব। ওচৰৰ পৰা আকৌ এবাৰ চাই আহোঁ কিমান কাম হৈছে। আৰু এইফালে দেখিছে এয়া 2 নম্বৰ পোষ্টটো পোতা হ'ল। আজি কিন্তু সঁচাই বহুত গৰমত থাকিব পৰা নাই। গছৰ ছাঁতেই আৰু ৰখি আছোঁ আৰু ইয়াত হৈ গ'ল। এয়া কিছু বাঁহবোৰ উঠাই আছে। আকৌ আমি যাম বোকাঘাট ফালে। এয়া ওপৰত দেখিছে ৱাৰবোৰ পোছত লগাই দিছে। এয়া সকলোৱে গাড়ীত উঠিলে। এয়া আকৌ আহি বোকাঘাটৰ পৰা আহি এয়া 3 নম্বৰ পোছ উঠিছোঁ গেলেকী পঞ্চায়তৰ ওচৰত। চাওক ইয়াতো কেবুলবোৰ তললৈ নামি গৈছে, সেইকাৰণে ইয়াতো পোছ দিবলৈ ক'লোঁ অফিচাৰবোৰকে। ইয়াতো পোতাই দেখিছে আৰু ওপৰত ফিটিং কৰি আছে ৱাৰবোৰ। এয়া হৈ গ'ল 3 নম্বৰ। আৰু এটা পোছ আমি এজেগাত ৰাখি দিলোঁ। এইটো নেক্সট আকৌ ক'ত পুতিম আৰু আপোনালোকক সময় হ'লে ক'ম আৰু। এই কেবুলটো ওপৰলৈ উঠাই নিছে, ওপৰত লগাব, তেতিয়া ইয়াত কামটো এদায় হ'ব। আপোনালোকে ভিডিঅ'বোৰ চাই কেনে পাইছে আপোনালোকে জনাব। কেবুলটো যেনে তেনে কৰি ওপৰলৈ উঠালে বহুত টাইট হৈ গ'ল। দুইজনে চেষ্টা কৰিছে, পাৰিব নিশ্চয় পাৰিব বাৰু। টাইট হ'ব, জোৰ দি বহাব লাগিব। আৰু এইফালে দেখিছে গছবোৰ ডালিবোৰ অলপ ছাইড কৰি দিছে। গছজোপাই পোছটো অলপ অনিষ্ট কৰিলে চাগে। পোছ নাছিলে ইয়াত, কেবুলটো মানে টান খাই গ'ল গছটো পৰি, সেইকাৰণে ইয়াত পোছ এটা দিয়া হৈছে। এটাই তো লড়া মাথায় গিরাই দে রহে। মন কৰক যেনে তেনে লগাই হৈ গ'ল। নামি আহি আছে। এতিয়া আমি নেক্সট যাম 4 নম্বৰ পোষ্টটো। আপোনালোকে চাই থাকক। এয়া বস্তুবিলাক উঠাই আছে চিৰিবোৰ। এতিয়া এয়া দেখিছে 4 নম্বৰ পোছ। এতিয়া ইয়াত আমি ৱাৰবোৰ লগাই মেলি আমি এতিয়া আজৰি কৰিম, ছুটি ল'ম। যদি আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগিছিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। যদি কিবা ক'বলৈ